Good morning, dear students. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে পিকচাৰ এখন দেখা পাইছা। এইটো পিকচাৰ বা ছবি, এইটো কাৰ পিকচাৰ বা কাৰ ছবি হয়? কিতাপখন মেলিলে তোমালোকে লক্ষ্য কৰিলে গম পাবা এইটো বোলে এনি ফ্ৰাংকৰ ছবি। এইটো এতিয়া আজি তোমালোকৰ পাঠ লেসন নম্বৰ 3 ক্লাছ কৰিম মই লেসন নম্বৰ 3 ফ্ৰম দ্য ডায়েৰী অফ এনি ফ্ৰাংক। এই পাঠটো আৰম্ভ কৰাৰ আগতে পাঠৰ মূল বিষয়বস্তু অলপ আমি জানি লওঁ এনি ফ্ৰাংকৰ বিষয়ে। মূল যিসমূহ আমাৰ কি আছে, লিখন বিন্দু কি কি, তাইৰ বিষয়ে অলপ জানি লওঁ। বাৰ্থডে গিফ্ট, তাইক কি দিয়া হৈছিল? এখন ডায়েৰী দিয়া হৈছিল। এনি received this diary as a gift from her parents on her 13th birthday. এনেয়ে এইখন দিনপঞ্জিকা পাইছিলে এটা উপহাৰ হিচাপে তাইৰ মা আৰু দেউতাৰ পৰা তাইৰ 13তম জন্মদিনৰ দিনা, 13তম জন্ম দিৱসৰ দিনা। She named her diary Kitty. তাইৰ ডায়েৰীৰ নাম ৰাখিছিলে কি? Kitty. Her diary was first published as a book in Dutch. তাইৰ দিনপঞ্জিকাখন প্ৰথম প্ৰকাশিত হৈছিল এখন ডাচ ভাষাৰ কিতাপ হিচাপে বা ডাচ ভাষাত প্ৰকাশিত হৈছিল। Her father Otto Frank had the diary published. তাইৰ দেউতাক অটো ফ্ৰাংকে কি কৰিছিল? ডায়েৰীখন প্ৰকাশিত কৰি উলিয়াইছিল। তোমালোকৰ কিতাপৰ পৰা লাইনটো লক্ষ্য কৰিবা। A 13-year-old girl in Netherlands was given a diary for birthday on June 12, 1942. জুন মাহৰ 12 তাৰিখ 1942 এগৰাকী 13 বছৰ বয়সীয়া নেদাৰলেণ্ডৰ ছোৱালীক এখন বা এটা কি দিয়া হৈছিল? দিনপঞ্জিকা জন্মদিনত উপহাৰ হিচাপে দিয়া হৈছিল। এটা লক্ষ্য কৰা। 2 days later, দুদিন পিছৰ পৰা she started writing her diary. তাইৰ দিনপঞ্জিকা লিখিবলৈ আৰম্ভ কৰে। Here, 2 days later, এইজনী কোন হয়? এনি ফ্ৰাংক। এনি ফ্ৰাংকে লিখা আৰম্ভ কৰে ডায়েৰী। The 13-year-old girl was Annie Frank, born on June 12, 1929. এই 13 বছৰ বয়সীয়া ছোৱালীজনীৰ জন্ম হৈছিল 12 তাৰিখ জুন মাহৰ 1929। তাইৰ পিতৃ মাতৃ কোন আছিল? ফাদাৰ এণ্ড মাদাৰ। এইটো কোন হয়? ফাদাৰ আৰু মাদাৰ। কাৰ বোলে? এনি ফ্ৰাংকৰ। এনি ফ্ৰাংকৰ দেউতাৰ নাম কি? এইজন হৈছে কি? অটো এইচ ফ্ৰাংক। আৰু এইজন কোন হয়? বোলে ইডিথ ফ্ৰাংক। কনচেনট্ৰেশ্যন কেম্প লক্ষ্য কৰিবা। যেতিয়া পাঠটো আমি পঢ়িম তেতিয়া গম পাম এইটোৰ গুৰুত্ব। বোলে তাইক ক'ত ৰখা হৈছিলে? এইটো এটা কি? পোতশাল বা বন্দীশাল, য'ত অপৰাধীসকলক ৰখা হয়, নাইবা দেশৰ দ্ৰোহী নাইবা দেশৰ শাসক য'তে যিসকলক কি বুলি কয়, দেশৰ অহিত চিন্তা কৰে, দেশৰ বিশ্বাসী নহয়, শাসকসকলে কি কৰে? সিহঁতক ৰাজনৈতিক বন্দীসকলক প্ৰথমে ইয়াত ৰাখে, পিছলৈ সাধাৰণ বন্দীসকলকো ৰখা হৈছিল। Annie Frank died in a concentration camp in early March 1945. 1945 মাৰ্চৰ প্ৰথম ভাগত এনি ফ্ৰাংকৰ বন্দীশালত মৃত্যু হয়। The world would not have known her had her diary not published after date. এই বিশ্বই তাইক নাজানিলে হয় যদিহে তাইৰ দিনপঞ্জিকাখন মৃত্যুৰ পিছত প্ৰকাশিত নহ'লেহেঁতেন। লক্ষ্য কৰিবা। দ্বিতীয় বিশ্বযুদ্ধত ইহুদীসকলক কেনেকৈ হত্যা কৰা হৈছিল? দ্বিতীয় বিশ্বযুদ্ধ এইটো। The picture shows virgin villages of Germany of German concentration camp where Jews were massacred. এইটো হৈছে কি? জাৰ্মানীৰ এখন পোতশাল বা বন্দীশাল, য'ত নামটো আছিলে কি? ভাৰ্জিন ভিলেজেছ। এইটো ছবিত দেখুওৱা হৈছে, য'ত ইহুদীসকলক কি কৰা হৈছিল? হত্যা কৰা হৈছিল।
গণহত্যা কৰা হৈছিলে। লক্ষ্য কৰিবা অটো এইচ ফ্ৰাংক এইজনে হৈছে একমাত্ৰ মানুহ একমাত্ৰ যিজন এনি ফ্ৰাংকৰ পৰিয়ালৰ পৰা কি কৰিছিল জীয়াই আছিলে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত। Her father Otto H. Frank was the sole member of the family who survived World War. তাইৰ দেউতাক অটো এইচ ফ্ৰাংকেই আছিল একমাত্ৰ সদস্য পৰিয়ালৰ যিজনে দ্বিতীয় বিশ্বযুদ্ধত নিজকে কি কৰিছিল নিজে বাচিছিলে বা জীয়াই আছিলে বা দ্বিতীয় বিশ্বযুদ্ধ বিভীষিকাৰ পৰা নিজৰ জীৱন ৰক্ষা পাইছিল। এতিয়া আমি থোৰতে তোমালোকৰ পথৰ এনি ফ্ৰাংকৰ লেসন নম্বৰ 3 এইখিনি মূল কথাখিনি জানিলোঁ। এনি ফ্ৰাংকৰ বিষয়ে জানিলোঁ, এনি ফ্ৰাংকৰ ডায়েৰীৰ পৰা মূল কথাখিনি এতিয়া আমি বুজি পালোঁ। এতিয়া পাঠটো আমি লাইন বাই লাইন জানিম দিয়া। লেসন নম্বৰ 3 ফ্ৰম দি ডায়েৰী অফ এনি ফ্ৰাংক। এনি ফ্ৰাংকৰ ডায়েৰীৰ পৰা আমি প্ৰথমে পাঠটো কি কৰিম ইংৰাজীত পঢ়িম। যিখিনি আমি প্ৰথমে কি কৰিম ইংৰাজীত পঢ়ি ল'ম, তাৰপিছত কি কৰিম অৰ্থৰ সৈতে বুজিম। A 13-year-old girl in the Netherlands was given a diary for her birthday on June 12, 1942. 2 days later, she started writing her diary. The 13-year-old girl was Annie Frank, born on June 12, 1929. She was the daughter of Otto H. Frank and her mother was Edith Frank. The world would not have known her had her diary not been published after her death. Annie Frank died in a concentration camp in early March 1945. Her father, Otto Frank, was the sole member of the family who survived World War II. Though she had started writing her diary in the summer of 1942, it was never with an intention of creating a record of her experiences during the World War. This was a way to pass time fruitfully while hiding from the German army in an underground safe house. এইখিনি আমি ইংৰাজীখিনি পঢ়িলোঁ। এইবাৰ আমি কি কৰিম গোটেই পাঠটোৰ অসমীয়াৰ সৈতে অৰ্থখিনি আমি জানিম। ফ্ৰম দি ডায়েৰী অফ এনি ফ্ৰাংক। এনি ফ্ৰাংকৰ দিনপঞ্জিকাৰ পৰা বা ডায়েৰীৰ পৰা। A 13-year-old girl in the Netherlands was given a diary for her birthday on June 12, 1942. 13 বছৰ বয়সীয়া ছোৱালী নেদাৰলেণ্ডৰ তাইৰ জন্মদিনত দিয়া হৈছিলে এখন দিনপঞ্জিকা বা ডায়েৰী। On June 12, 1942, জুনৰ 12 তাৰিখ 1942 চনত। 2 days later, she started writing her diary. দুদিন পিছৰ পৰা তাই দিনপঞ্জিকা লিখা আৰম্ভ কৰে। The 13-year-old girl was Annie Frank. 13 বছৰ বয়সীয়া ছোৱালীজনী আছিল এনি ফ্ৰাংক। Born on June 12, 1929, 1929 চনৰ 12 জুন তাৰিখত জন্ম হৈছিল। She was the daughter of Otto H. Frank and her mother was Edith Frank. তাই আছিলে অটো এইচ ফ্ৰাংকৰ ছোৱালী আৰু তাইৰ মাকৰ নাম আছিল her mother was Edith Frank. তাইৰ মাক আছিলে Edith Frank. The world would not have known her had her diary not been published after her death. এই বিষয়ে তাইক নাজানিলেহেঁতেন had her diary not been published after her death. যদি তাইৰ মৃত্যুৰ পিছত দিনপঞ্জিকাখন
প্ৰকাশিত নহ'লেহেঁতেন। Anne Frank died in a concentration camp in early March 1945. Anne Frankৰ মৃত্যু হৈছিলে এটা কি বন্দীশালত কি এটা বন্দী শিবিৰত কেম্প আমাৰ হৈছে কেম্প শব্দৰ অৰ্থ হৈছে শিবিৰ এনে কনচেনট্ৰেশ্যন কেম্প বন্দী শিবিৰত ইন আৰ্লি মাৰ্চ 1945 1945 মাৰ্চৰ প্ৰথম ভাগত মাৰ্চ মাহৰ প্ৰথম ভাগৰ ফালে এনি ফ্ৰাংকৰ এটা বা এখন বন্দীশালা বা বন্দী শিবিৰত মৃত্যু হৈছিল। Her father, Otto Frank, was a sole member of the family. তাইৰ দেউতাক অটো ফ্ৰাংকে একমাত্ৰ পৰিয়ালৰ সদস্য আছিল who survived World War II, যিজনে দ্বিতীয় বিশ্বযুদ্ধত জীয়াই আছিল। দ্বিতীয় বিশ্বযুদ্ধত বিভীষিকাৰ পৰা তেওঁ কি পাইছিল ৰক্ষা পাইছিলে। এতিয়া আমি পিছৰ তৃতীয় নম্বৰ অনুচ্ছেদ বা পাছেজটো পঢ়িম। Though she had started writing her diary in the summer of 1942, যদিও তাই লিখা আৰম্ভ কৰিছিলে দিনপঞ্জিকা লিখি থকা কামটো আৰম্ভ কৰিছিলে in the summer of 1942 1942 চনৰ গ্ৰীষ্মকালত গৰমৰ দিনত বা গৰমকালিত It was never with an intention of creating a record of her experiences. এইটো কেতিয়াও এটা ইচ্ছাকৃত ইণ্টেনশ্যন ইচ্ছাকৃত কোনো চেষ্টাক আমি কি বুলি কওঁ ইণ্টেনশ্যন ইচ্ছাকৃত কোনো কি বাঞ্ছা বা ইচ্ছাকৃত চেষ্টাত সৃষ্টি কৰিবলৈ এটা দস্তাবেজ তাইৰ অভিজ্ঞতাসমূহৰ এইটো কেতিয়াও তাই কি কৰা নাছিল মনলৈ অনা নাছিল ইচ্ছা কৰা নাছিলে বা মনলৈ অনা নাছিল ইচ্ছাকৃত নাছিল তাইৰ অভিজ্ঞতাসমূহৰ এটা দস্তাবেজ সৃষ্টি কৰিবলৈ ডিউৰিং দ্য ৱৰ্ল্ড ৱাৰ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত This was a way to pass time fruitfully. এইটো এটা উপায় আছিল to pass time সময় অতিবাহিত কৰিবলৈ fruitfully while hiding from the German army in an underground safe house. Fruitfully ফলপ্ৰসূভাৱে যেতিয়া জাৰ্মান সৈন্যসকলৰ পৰা পলাই ঘৰৰ তলত থকা যি নিৰাপদ ঘৰ মাটিৰ তলত তাত জাৰ্মান সৈন্যসকলৰ পৰা পলাই থাকিবলৈ লোৱা সময়খিনি ফলপ্ৰসূভাৱে পাৰ কৰিবলৈহে লিখিছিল। এই সময়খিনি ফলপ্ৰসূভাৱে এনি ফ্ৰাংকে পাৰ কৰাৰ কাৰণে কি কৰিছিল ডায়েৰী লিখা আৰম্ভ কৰিছিলে। এইখিনিত আমি গম পালোঁ কি তাই ডায়েৰী লিখা আৰম্ভ কৰে কেতিয়া বোলে 1942 চনৰ বোলে গ্ৰীষ্মকালৰ সময়ৰ পৰা তাই কি কৰে ডায়েৰী লিখাটো আৰম্ভ কৰিছিলে। ইয়াতে এইখিনিতে আমাৰ এক্টিভিটিছৰ পৰা হ'বলগীয়া প্ৰশ্নসমূহ আমি এতিয়া কি কৰিম আজিৰ কাৰণে এইখিনিৰ পৰা কি প্ৰশ্ন হ'ব পাৰে শ্বৰ্ট কুৱেশ্যন কি হ'ব পাৰে সেইখিনি আমি আলোচনা কৰিম। এতিয়া পাঠৰ শেষৰ ফালে লক্ষ্য কৰিলে আমি জানিম বোলে কি এক্টিভিটিছ অনুশীলনী আছে তাতে এই প্ৰশ্নটোও আছে আৰু এইটো আমাৰ প্ৰথম প্ৰশ্ন Where was Anne Frank from? আনচাৰ কি হ'ব Anne Frank was from Netherlands. ইয়াৰ পৰা এনেকৈ প্ৰশ্ন হ'ব পাৰে Anne Frank ক'ৰ আছিল Anne Frank নেদাৰলেণ্ডৰ আছিলে B Who was Anne Frank? এনেকৈ প্ৰশ্ন হ'ব পাৰে Anne Frank কোন আছিল আনচাৰ কি হ'ব Anne Frank was a 13 years old girl of Netherlands. নেদাৰলেণ্ডৰ 13 বছৰ বয়সীয়া এগৰাকী কি ছোৱালী আছিলে C কেনেকৈ হ'ব পাৰে When did Anne Frank was born? Anne Frankৰ জন্ম কেতিয়া হৈছিল আমি পঢ়িছিলোঁ কি Anne Frank was born on June 12, 1939.
এতিয়া দেখা আৰু কি প্ৰশ্ন হ'ব পাৰে, হু ৱেৰ দ্য ফাদাৰ এণ্ড মাদাৰ অফ এনি ফ্ৰেংক, এনি ফ্ৰেংকৰ মা দেউতা কোন আছিল। আমি আনচাৰ কৰিম এনেকৈ, দ্য ফাদাৰ এণ্ড মাদাৰ অফ এনি ফ্ৰেংক ৱেৰ অটো এইচ ফ্ৰেংক এণ্ড ইডিথ ফ্ৰেংক। এতিয়া দেখিলা আমি প্ৰথম কুৱেশ্যনৰ এইখিনি আমাৰ কি হ'ব পাৰে, শ্বৰ্ট কুৱেশ্যন এণ্ড আনচাৰ হ'ব পাৰে। আৰু এনেকৈ প্ৰশ্ন সুধিব পাৰে শ্বৰ্ট কুৱেশ্যন 1 মাৰ্কৰ কাৰণে, হাউ অল্ড ৱাজ এনি ফ্ৰেংক, এনি ফ্ৰেংকৰ বয়স কিমান হৈছিলে বা বয়স কিমান আছিল। আনচাৰ হ'ব কি, এনি ৱাজ 13 years old girl, 13 বছৰ বয়সীয়া এনি এজনী ছোৱালী আছিল। এতিয়া লক্ষ্য কৰিবা, when did এনি ফ্ৰেংক ডাই, এনি ফ্ৰেংক কেতিয়া মৃত্যু হৈছিল। আনচাৰটো কি হ'ব, এনি ফ্ৰেংক ডাইড ইন এ কনচেনট্ৰেশ্যন কেম্প ইন আৰ্লি মাৰ্চ 1945। এনি ফ্ৰেংকৰ 1945 চনত মাৰ্চ মাহৰ প্ৰথম ভাগত ক'ত মৃত্যু হৈছিল, বন্দী শিবিৰত মৃত্যু হৈছিলে। যি দেখিবা, হু ৱাজ দ্য চ'ল ছাৰ্ভাইভাৰ অফ এনি ফ্ৰেংকছ ফেমিলি ইন ৱৰ্ল্ড ৱাৰ II। আমি একেবাৰে 3টা অনুচ্ছেদৰ লাষ্টৰ যিটো চেণ্টেঞ্চ পঢ়িছিলোঁ তাতে আছিল, এইটো লাষ্টৰ ফালে আছিল প্ৰথম ভাগৰ যিটো আমি ফ্ৰম দ্য ডায়েৰী অফ এনি ফ্ৰেংক, এনি ফ্ৰেংকৰ ডায়েৰীৰ পৰা বা দিনপঞ্জিকাৰ পৰা পাঠটো পঢ়িলোঁ লেচন নম্বৰ 3। এইটো কুৱেশ্যন হ'ব পাৰে বোলে, এনি ফ্ৰেংকৰ পৰিয়ালত দ্বিতীয় বিশ্বযুদ্ধত কোনে জীয়াই আছিলে। আমি আনচাৰ কৰিম কি, আনচাৰ দেখিবা, অটো এইচ ফ্ৰেংক ৱাজ দ্য চ'ল ছাৰ্ভাইভাৰ অফ এনি ফ্ৰেংকছ ফেমিলি ইন ৱৰ্ল্ড ৱাৰ II। দ্বিতীয় বিশ্বযুদ্ধত এনিৰ পৰিয়ালত একমাত্ৰ জীয়াই থকা সদস্য আছিলে কোন, অটো এইচ ফ্ৰেংক। এই আমি কুৱেশ্যনকেইটা জানিলোঁ, আনচাৰকেইটা ধুনীয়াকৈ গম পালোঁ। আৰু কিতাপৰ পৰা আমি এইবিলাক আনচাৰ কৰিব পাৰিম দিয়া, কিতাপতে আছে গোটেইখিনি, তাৰ পৰা আমি আনচাৰকেইটা ধুনীয়াকৈ কৰিব পাৰিম। এতিয়া পাঠৰ যিকেইটা প্ৰশ্ন হ'ব পাৰে, মূল প্ৰশ্ন সেইসমূহ আমি আলোচনা কৰিলোঁ। পাঠৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব পাৰে, তোমালোকে কেনেকৈ আনচাৰ কৰিবা। ফ্ৰম দ্য ডায়েৰী অফ এনি ফ্ৰেংক, এনি ফ্ৰেংকৰ ডায়েৰীৰ পৰা। এতিয়া প্ৰথম প্ৰশ্ন কি আছিলে বোলে, এনি ফ্ৰেংক কোন দেশৰ আছিলে, হয় না, ক'ৰ পৰা আছিলে। এতিয়া এইটো আমি আনচাৰ কি কৰিম, ইয়াতে ধুনীয়াকৈ আমাৰ দিয়া আছে, এ 13-year-old girl in the Netherlands was given a diary, হয় না। এইখিনি দেখিলে আমি আমাৰ পাঠত থকা প্ৰশ্নটো ঠাইটো আমি আনচাৰ কৰিব পাৰিম। Where was এনি ফ্ৰেংক ফ্ৰম, Where was এনি ফ্ৰেংক ফ্ৰম, এনি ফ্ৰেংক ক'ৰ আছিল। আমি লিখিবা কি বোলে, এনি ফ্ৰেংক was from Netherlands, এনি ফ্ৰেংক নেদাৰলেণ্ডৰ আছিল। এইটো দেখা, এইটো আমাৰ পাঠৰ এক্টিভিটিছৰ প্ৰশ্ন, এইখিনি ইয়াৰ পৰাই ধুনীয়াকৈ আনচাৰ কৰিব পাৰিবা। বাকী যিকেইটা শ্বৰ্ট কুৱেশ্যনছ আছে, সৰু প্ৰশ্ন বা চমু প্ৰশ্ন, সেইসমূহৰ আনচাৰ আমি ইয়াৰ পৰাই কৰিব পাৰিম।